চিলিণ্ডাৰৰ তলত সৰু সৰু ফুটা কিছুমান থাকে, সেইবোৰ আমি হয়তো কোনোৱে লক্ষ্য কৰা নাই। সেই সৰু সৰু ফুটাবোৰ বহুতে ডিজাইন বুলি ভাবে, কিন্তু সেই সৰু ফুটাবোৰ ডিজাইনৰ কাৰণে নহয়। এই সৰু ফুটাবোৰৰ গুৰুত্ব বহু পৰিমাণৰ বেছি। আজি জানো বলক এই সৰু ফুটাবোৰৰ কাম কি। এই সৰু সৰু ফুটাবোৰ ডিজাইনৰ কাৰণে চিলিণ্ডাৰত নাথাকে। ইয়াৰ এটা কাৰণ আছে। বলক এতিয়া চিলিণ্ডাৰত সৰু সৰু ফুটা কিয় থাকে সেইটো বিষয়ে জানো। যেতিয়া চিলিণ্ডাৰটো বহুত দিন ধৰি মাটিত থৈ দিয়ে বা ফ্ল'ৰত থৈ দিয়ে, তেতিয়া তাত পানী পৰি পানী জমা হৈ থাকিব পাৰে। সেই তলৰ জেগা টুকুৰা সেমেকি থাকিব পাৰে। তাৰ ফলত কি হ'ব, চিলিণ্ডাৰটো মামৰে ধৰা আৰম্ভ কৰিব। সেয়েহে সেই ফুটাবোৰ দিয়া বতাহ সোমাই সেই জেগা টুকুৰা শুকাই থাকিব পাৰে। আৰু এটা কাৰণ আছে, চিলিণ্ডাৰৰ পৰা কম পৰিমাণে গেছ লিক হলে মানে সেই ফুটাইদি গেছটো বাহিৰ হৈ ওলাই যাব পাৰে। সেয়েহে এই চিলিণ্ডাৰটোৰ সৰু সৰু ফুটাবোৰৰ গুৰুত্ব বহুত পৰিমাণৰ বেছি। হাঁচি মাৰোতে কিয় চকুবোৰ অট'মেটিক আমাৰ বন্ধ হৈ যায় সেই বিষয়ে কিছু কথা জানো বলক। হাঁচি মাৰিলে অকলে নাকেই চাফা নহয়, ই আমাৰ শৰীৰৰ এক অট'মেটিক ৰিফ্লেক্স হয়। এই ৰিফ্লেক্সৰ এটা ভাগ হ'ল চকু অট'মেটিক বন্ধ হৈ যোৱা। যেতিয়া আমি হাঁচি মাৰো তেতিয়া শৰীৰৰ ভিতৰৰ অংশ বহুত জোৰ পৰে। যদি চকু মেল খাই থাকে তেতিয়া চকুৰ নাৰ্ভ বা ৰেটিনাত এফেক্ট হ'ব পাৰে। সেয়েহে আমাৰ বডিয়ে হাঁচি অহাৰ আগতে সতৰ্ক হৈ যায় আৰু চকু মুদ খাই যায়। এইটো আমাৰ বডিৰ নেচাৰেল চিকিউৰিটি চিষ্টেম হয়। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।